চেৰিং কৈ লাগিলে বুকুতে জুই চাগে তই আছিলি কলিজাতে শুই ৰৈ 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 তোলৈ চাই। ৱাও ঋষিতা, পিছে তোমাক কোনে জুই লগালে? বৌ? আমাৰ ঋষিতাৰ অন্তৰত কোনে ঠাই ল'লে? কোন সেই ৰাজকুমাৰজন? আমাৰ মৰমৰ ননদজনী হৃদয়ত কোনেনো ঠাই ল'লে? বৌ, তোমালোকেও নহয়? আমিনো কি বেয়া কৈছো? কোননো আহিবলগীয়া আছে? এতিয়া আমাকো মিছা কথা কবা ন? আমাকো মানে কথা লুকুৱাবা? তোমালোকে যেনেকুৱা ভাবিছা তেনেকুৱা একো নহয় বৌ। সেনেকুৱা একো নহয়। তেতিয়াহ'লে সঞ্জয় কোননো? সঞ্জয়? কোন সঞ্জয়? মই এখন চিনিয়ে নাপাওঁ। যোনে তোমাক অলপ আগতে 10 বাৰলৈকে ফোন কৰিছিলে? বৌ, তোমালোকে কেনেকে গম পালানো? আমাৰ মৰমৰ ননদজনী, তুমি পাহৰিয়ে গৈছিলা তোমাৰ ফোনটো যে একেবাৰে তলতে থৈ আহিছিলা। আমি তাত চাহ খাই থকা নাছিলো আৰু তোমাৰ মোবাইলটোত 10 বাৰৰ ওপৰত ফোন আহিছিলে। আমি তেতিয়াই দেখিছিলো। বৌ প্লিজ 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 মাক নকবা। ঠিক আছে দিয়া, নকওঁ। এতিয়াতো কোৱা সঞ্জয় কোন? কিনো ক'ম বৌ, মই আৰু সঞ্জয় মানে একেখন কলেজতে পঢ়ো। মই সঞ্জয়ক বহুদিনৰ আগৰ পৰাই ভাল পাইছিলোঁ আৰু সঞ্জয়ে মোক 3-4 মাহমানৰ আগতহে প্ৰপ'জ কৰিছে। আৰু যেতিয়াৰ পৰা আমি একেলগে দুয়োকে সময় দিছোঁ, সি মোক বহুত ভাল পায় আৰু সি বহুত ভাল ল'ৰা বৌ। যদি তোমালোকে ইটোৱে সিটোক পচন্দ কৰা, ভাল পোৱা, বিয়া পাতি লোৱা আকৌ। কিন্তু বৌ, এটা সৰু প্ৰব্লেম আছে। কি প্ৰব্লেমনো? সঞ্জয় আমাৰ নিচিনা ধনী নহয়। সি এটা মিডল ক্লাছ ফেমিলিৰ ল'ৰা হয়। সেইকাৰণে মই মা আৰু পাপাকো একো কোৱা নাই, জানানে? মিডল ক্লাছ ফেমিলি হ'লনো কি হ'ল? আকৌ তোমাক ভাল পাই যেতিয়া তোমাক বহুত সুখতো ৰাখিব। তুমি টেনশ্যন নল'বা। হ'ব দিয়া, এইটো বিষয়ক লৈ মা আৰু দেউতাৰ লগত আমি কথা পাতিম। আমি সঞ্জয়ক লগ পাবও বিচাৰোঁ। সঁচা বৌ, তোমালোকে মা দেউতাৰ লগত কথা পাতিবাতো এই বিষয়ক লৈ? তোমালোক দুয়োজনী ৱৰ্ল্ডৰ আটাইতকৈ ভাল বৌ হয়। বহুত ভাল তোমালোক। তোমালোকৰ নিচিনা বৌ পাবলৈ ভাগ্য লাগিব কিন্তু। হ'ব দিয়া, তোমালোকে কালিলৈ ৰেডি থাকিবা। মই সঞ্জয়ৰ লগত তোমালোকক লগ কৰাই দিম। ঠিক আছে দিয়া, এতিয়া ব'লা, ডাইনিঙত সকলো ৰখি আছে ভাত খাবলৈ। ঠিক আছে ব'লা বৌ। সঁচাকৈ অনুব আৰু ৰিংকু বৌ বহুত ভাল কিন্তু। কালিলৈ মই লগ কৰাই দিম সঞ্জয়ক। মোৰ বিশ্বাস আছে বৌহঁতৰো পচন্দ হ'ব সঞ্জয়ক। সঞ্জয়, এতিয়া কোৱাচোন তোমাৰ কথাবোৰ। বৌ, ঋতুচাই কৈছেই চাগে মই ইমান ধনী ঘৰৰ ল'ৰা নহয়। মই এটা মিডল ক্লাছ ফেমিলিৰ ল'ৰা হয়। আমাৰ এখন সৰুকৈ দোকানহে আছে, সেই দোকানখনৰ পৰাই আমি চলোঁ। কিন্তু মই এইটো প্ৰতিজ্ঞা কৰিব পাৰিম যে ঋতুচাক যে মই সদায় সুখত ৰাখিব পাৰিম। মই যে ধনৰ বহুত দুখীয়া, কিন্তু মই মনৰ দুখীয়া নহয়। ঠিক আছে দিয়া, তোমালোকে ইটোৱে সিটোক পচন্দ কৰিছা যেতিয়া আমাৰ কোনো আপত্তি নাই। আমি বাৰু মা দেউতাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ঠিক আছে বৌ। বোৱাৰী, তোমালোকৰ কথা বাৰু ঠিকেই, কিন্তু আমাৰ মাজনীয়ে জানো তাৰ লগত সুখত থাকিব পাৰিব? ঋতুচাক আমি কিমান সৰুৰে পৰাই কিমান আলাসত দীঘল কৰিছোঁ। যদি ল'ৰাজনে বিয়াৰ পাছত আমাৰ মাজনী সুখত ৰখাব নোৱাৰে তেতিয়া? বোৱাৰী, এখেতেতো ঠিক কথাই কৈছে। আমাৰ মাজনীয়ে কিমান আলাসত ডাঙৰ দীঘল হৈছে আৰু ইমান ধনী ঘৰত থকা ছোৱালীজনী এনেকৈ জানো লগতে এডজাষ্ট হ'ব পাৰিব? মা দেউতা, ঋতুচাই ল'ৰাটোক বেয়া পচন্দ কৰা নাই। আমি কথা পাতিছোঁ তাৰ লগত। দেউতা, আমি কথা পাতিছোঁ নহয়। সঞ্জয় বেয়া ল'ৰা নহয় দিয়ক। আমাৰ ঋতুচাক সি নিজতকৈ বেছিকৈ ধ্যান ৰাখিব, সেইটো জানো। মা দেউতা, আমাৰ ঋতুচা বিয়াৰ পাছত বহুত সুখত থাকিব। হ'ব দে, তহঁত দুইজনীয়ে কৈছ যেতিয়া আৰু আমি নামানিম নে? হ'ব দে, বিয়াখন অহা মাহলৈ ফাইনেল কৰি দে। ঠিক আছে মা, এই কথাটো শুনিলে ঋতুচাই বহুত ভাল পাব। আমি যাওঁ দিয়ক, তাইক কওঁগৈ। যা। মাজনীও যা। মা, দেউতাৰো অসুখ হৈছে, দেউতাক চাবা। আৰু বৌ, তোমালোকেও থাকা। আৰু তোমালোকে একো চিন্তা কৰি নাথাকিবা। সঞ্জয় বহুত ভাল ল'ৰা, সি মোক বহুত ভালদৰে ৰাখিব। আমাৰ সঞ্জয়ৰ ওপৰত বিশ্বাস আছে। আৰু কিবা প্ৰয়োজন হ'লে লগালগ ফোন কৰিবি। ঠিক আছে মা। ব'লা ঋতুচা, আমাৰ দেৰি হৈ আছে নহয়। ব'লা। আমি যাওঁ দিয়ক বৌ, মা। যোৱা। আমাক আশীৰ্বাদ কৰিবা, আমি যাতে দুয়ো সদায় এনেদৰে হাঁহি মাতিয়ে থাকিব পাৰোঁ। আমাৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে। যোৱা, তোমালোক সুখী হোৱা। মা,
নাকান্দিবচোন এনেকৈ আপুনি কান্দিলে আমিও কান্দি দিম কিন্তু বেছিকৈ চিন্তা নকৰিব দিয়ক সঞ্জয় বেয়া ল'ৰা নহয় ভাল ল'ৰাই আৰু দুয়োটাই ইটোৱে সিটোক বহুত ভাল পায় দুয়োটাই নিজৰ চইচ মতে বিয়া হৈছে হ'লেও ইমান আলসুৱা ছোৱালীজনী ইমান একো এটা তোক নপৰাকৈ ছোৱালীজনী ডাঙৰ হৈছে এতিয়া সেই দুখীয়া ঘৰখনত কেনেকৈ থাকিব দিনে ৰাতি এচিৰ তলত থকা ছোৱালীজনী তাত ইমান গৰমত কেনেকৈ থাকিব মই কৈছোহে কিন্তু ভাবিলে দেখোন মনটো মোৰ বহুত বেয়া লাগে সেইটো কথা হয় মা এইটো কথা তাইক আমিয়ে বুজাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তাই ক'লে মই সঞ্জয়ৰ লগত বহুত সুখত থাকিব পাৰিম আৰু আমি এইটোও কৈছিলোঁ যে সি দুখীয়া তুমি তাৰ লগত জানো সুখত থাকিব পাৰিবা তাই তেতিয়া কি ক'লে জানে মা সঞ্জয় ধনৰ দুখীয়া হ'ব পাৰে কিন্তু সি মনৰ দুখীয়া নহয় তাই যদি সুখত থাকিব পাৰে কেৱল সঞ্জয়ৰ লগতে থাকিব পাৰিব তেনেকৈ ক'লে আৰু আমি একো ক'ব নোৱাৰা হৈ গৈছিলোঁ মা এৰা তাইক ভালে ভুলে ৰাখিলেই হ'ল আৰু তাকেই মা বিয়াৰ পাছত সঞ্জয় ইতিছাক বহুত সুখত ৰাখে ঋতিছা মই দোকানলৈ যাওঁ অঁ ঠিক আছে দিয়া যোৱা তুমি পিছে কিবা খালানে নাই এতিয়া খাম আৰু কাম অলপ আছে কৰি লওঁ তাৰপিছত খাই ল'ম নহয় এতিয়াই যোৱা এনেকৈ টাইমমতে খোৱা বোৱা নকৰিলে তোমাৰ বেমাৰ হ'ব নহয় ঋতিছা আইঅ হ'ব দিয়া আমাৰ মৰমবোৰ সদায় এনেকৈ থাকিলেই হ'ল আৰু হ'ব দিয়া মই যাওঁ দেই অঁ যোৱা মাহঁতলৈও বৰকৈ মনত পৰিছে আৰু বৌহঁতলৈও মই ফোন এটাকে কৰোঁগৈ বিয়াৰ পাছত সঞ্জয়তে তাইক বহুত সুখত ৰাখিছিল কিন্তু কিছুদিনৰ পাছত এই সুখটো বেছিদিন টিকি নাথাকিল সি যেন তাইক এতিয়া অৱহেলা কৰিবলৈ লৈছে 11টা বাজি গ'ল এখেতৰ এতিয়াও খবৰ নাই যে কিয় অহা নাই ইমান টাইম ফোনো কৰি আছোঁ ফোনটো ৰিচিভ কৰা নাই তেওঁ ক'ত বা গ'ল ঋতিছা সঞ্জয় তুমি মদ খাই আহিছা মদৰ নিচাত ভালদৰে থিয় হৈ থাকিব পৰা নাই সঞ্জয় কি হ'ল তুমি মদ খাই আহিছা তুমি দেখোন কৈছিলা এইবোৰ নাখাওঁ বুলি তুমি এইবোৰ লাইক নকৰোঁ বুলি কৈছিলা দেখোন মই একো ভগৱান নহয় মই যে যি ক'ম সেইটোৱে সঁচা হ'ব সঞ্জয় তই ইয়াৰ পৰা যা সঞ্জয় তুমি মোক কেনেকৈ ব্যৱহাৰ কৰিছা কেনেকুৱাকৈ কথা কৈছা মই তোমাৰ ৱাইফ হয় দিয়া বুটলটো মোৰ হাতত দিয়া তোৰ ইমান সাহস হ'ল হা তই মোক এনেদৰে কথা কৈছ সঞ্জয় তোৰ ইমান সাহস হ'ল মোক এনেকৈ ক'বলৈ সঞ্জয় নিচা বেছি হোৱাৰ কাৰণে একো গমেই নাপালে আকৌ শুই পৰিল কিন্তু বেচেৰী ইতিছা মাটিত পৰিয়ে ছটফটাই থাকিল সঞ্জয় তুমি কিয় এনেকুৱা হৈ গ'লা তুমি মোক দিয়া প্ৰতিশ্ৰুতিবোৰ পাহৰি থাকিলা নেকি কি হৈছে তোমাৰ কিয় এনেকৈ মদ খাবলৈ লৈছা কিবা যদি দুখ আছে তোমাৰ তুমিতো মোক ক'লেও হয় আৰু আজিকালি তোমাৰ মোৰ প্ৰতি ভাৱধাৰাও বেলেগ হৈছে আৰু বৰ বেয়াকৈ ব্যৱহাৰ কৰিবলৈ লৈছা তুমি জানো নাজানা মই তোমাক কিমান ভাল পাওঁ তুমি কিয় এনেকুৱা কৰি আছা সঞ্জয় ঐ মোক বিচনাখন পাৰি দে মই শুব লাগে সঞ্জয় তুমি আজিও মদ খাই আহিছা আৰু শুন মোক যদি মদ খাবলৈ মানা কৰ তেতিয়াহ'লে তই মোৰ ঘৰৰ পৰা ওলাই যাবিগৈ সঞ্জয় চুপ আৰু এটা কথা নকবি নহ'লে 200 লগাই দিম তোক চাওঁ চাইড দে অ' বৌ কোৱা তোমাৰ গাটো ভাল নহয় নেকি অ' বৌ অকণমান জ্বৰ লাগি আছে সেইকাৰণে নহয় সেইটো নহয় তোমাৰ কিবা বেলেগ প্ৰব্লেম হৈছে কি হৈছে আমাক খুলি কোৱাচোন নাই হোৱা বৌ একো হোৱা নাই আমি তোমাৰ কথাতেই গম পাওঁ কিবা এটা যে নিশ্চয় হৈছে নাই অ' বৌ মোৰ গাটোৱে ভাল নাই কিবা জ্বৰ লাগি আছে তুমি নহ'লে ইয়ালৈ আহি যোৱা
নালাগে দিয়া বৌ, মই গ'লে এওঁ কাৰ লগত থাকিব? এওঁক ভাত চাত বনাই দিয়া মানুহ নাই নহয়। ঠিক আছে হ'ব দিয়া বৌ, মই পিছত কথা পাতিম ৰ'বা। ঠিক আছে দিয়া, কিবা প্ৰব্লেম হ'লে লগালগ ক'বা। অঁ ঠিক আছে দিয়া। মই কেনেকৈ ক'ব? তোমালোকে যি কৈছিলা সেইটোৱে সঁচা হ'ল। আচলতে মই সঞ্জয়ক যেনেকুৱা বুলি ভাবিছিলোঁ সেই তেনেকুৱা নহয় বৌ। ঋতিছা, অঁ কওকচোন। তোমালোকে এই ঘৰটোৰ পৰা ওলাব লাগিব। কিন্তু কিয়? তোমাৰ হাজবেণ্ডে এই ঘৰটো বিক্ৰী কৰিছে। কি? প্লিজ দাদা, কেইদিনমান সময় দিয়ক। নহয়, তোমালোকে আজিয়ে ওলাব লাগিব। এনেকে আমি ক'ত যাম? তোমালোকে য'তে যোৱা ততেই যোৱা। আৰু তোমালোকক 3 ঘণ্টা সময় দিছোঁ। এই 3 ঘণ্টাৰ ভিতৰত সকলোবোৰ ওলাই যোৱা। সঞ্জয়, তুমি কিয় এনেকুৱা হৈ গ'লা? মদৰ কাৰণে তুমি নিজৰ ঘৰ দুৱাৰ বিক্ৰী কৰি দিলা। নিজৰ ঘৈণীজনীৰ কথা এবাৰো চিন্তা নকৰিলা। ঋতিছা, আজি মাংস আৰু ভাত লাগিব কিন্তু। মাংস মই ক'ৰ পৰা আনিম? তুমি কোৱা, ক'ৰ পৰা বনাই আনিম মই এইবোৰ? মদৰ কাৰণে তুমি ঘৰ দুৱাৰ সকলোবোৰ বিক্ৰী কৰি দিলা। এবাৰো নাভাবিলা তুমি মোৰ কথা? মই কেতিয়াও ভবা নাছিলো তুমি যে এনেকুৱা হ'বা বুলি। মাহঁতে হাজাৰ কোৱাৰ পাছতো মই তোমাকে চিলেক্ট কৰিছিলো। একদম চুপ থাক। ঘৰত চাউলৰ এটা দানাও নাই। তোমাৰ কাৰণে দোকানখনো বিক্ৰী হৈ গ'ল। লাজ লগা নাই তোমাৰ? কিমান টেনচনত পৰি আছো, আৰু তুমি মদৰ বোতলটো লৈ ইফালৰ পৰা সিফাল কৰি ঘূৰি ফুৰিছা। তুমি কিমান টেনচন লৈছানে? এতিয়াও সময় আছে, তুমি ভাল পথলৈ আহা। এই মদবোৰ তুমি বাদ দিয়া। কিবা যদি টেনচন আছে তুমি মোৰ সৈতে ভগাই লোৱা। মদ খালে মানুহৰ টেনচনবিলাক দূৰ হৈ নাযায় সঞ্জয়। চোৱা, সংসাৰত দেখোন বেছিকৈ জুইহে জ্বলিবলৈ লৈছে। তোক চুপ থাক বুলি কৈছোনে নাই? মই তোকেই এৰিব পাৰিম, গম পালি? মই কিন্তু মদ কেতিয়াও এৰিব নোৱাৰো। সঞ্জয়, আজি তুমি মোক মদৰ বোতলটো দিবই লাগিব। মই নামানো। দিয়া বুলি কৈছো, দিয়া। তোক লাগে মদৰ বোতল? সঞ্জয়, প্লিজ নামাৰিবা। নামাৰিবা প্লিজ। তই যা বুলি কৈছো, মোৰ কাৰণে কিবা এটা বনাই আন। মোৰ পৰা মদৰ বোতল কাঢ়িব আহিছিলে চালি। এই বোতলটোৰ বাহিৰে মোৰ লাইফত একো ডাঙৰ বস্তু নহয়। তই গলিও যা। বৌ, আমি আহিলো বুলিহে ঋতিছাৰ কি হ'ল? আজি 6 মাহ হ'ল, কোনো কণ্টেক্টো নাই, এবাৰ তালৈ যোৱাও নাই। সেইকাৰণেতো আমি নিজে আহিবলগীয়া হ'ল। তাইক মই কল কৰোঁতে কিবা এটা প্ৰব্লেমত পোৱা যেন লাগিছিলে। কিন্তু বৌ, ঘৰত দেখোন তলা লগোৱা আছে। অঁতো, মই লক্ষ্যই কৰা নাইকিয়া। কিয় তলা লগোৱা আছে? ইহঁত ক'ৰবালৈ গৈছে নেকি বাৰু? ৰ'বাচোন, মই কল এটাকে কৰি লওঁ। অঁ, ফোন কৰি আছো দেখোন, ফোনটোও লগা নাই। কি বা হৈছে? ৰুহি, ফোন লগা নাই, গম পাইছানে? ক'ত বা গৈছে বৌ? ৰ'বাচোন, মানুহ এগৰাকী আহিছে, তেওঁকে সুধি লওঁ। কোন হয় তোমালোক? তোমালোকক বহুত সময়ৰ পৰা এইখিনিতে ৰখি থকা দেখিছোঁ, সেইকাৰণে মই নিজে আহিলোঁ। আমি ঋষিতাৰ বৌৱেক হয়। আমি আহিছিলোঁ তাইৰ ওচৰলৈ, মানে তাই 6 মাহ তালৈকে যোৱাই নাই, মানে আমাৰ ঘৰলৈ। আৰু একো খবৰ বাতৰিও পোৱা নাই, আৰু ফোন কৰিলেও নালাগে। সেইকাৰণে আমি ভাবিলোঁ আজি সিহঁতৰ ঘৰৰ পৰা আহোঁ। কিন্তু দেখোঁ যে ঘৰত দেখোন তলা লগোৱা। সিহঁত নাথাকে নহয় ইয়াত। সিহঁতে এই ঘৰটো বিক্ৰী কৰি দিলে বেলেগক। কি? ঘৰটো বিক্ৰী কৰি দিলে? আৰু ঋষিতাইতো আমাক এবাৰ হ'লেও পোৱা নাই। সিহঁতে এতিয়া আমাৰ গাঁৱৰ ওচৰৰে এখন সৰু গাঁৱত এটা সৰু জুপুৰিতে বাস কৰে। কি? হয়। আপুনি যদি বেয়া নাপায় তেতিয়াহ'লে আপুনি এটা সহায় কৰক। আপুনি অকণমান আমাক ৰাস্তাটো দেখাই দিবনে? ঠিক আছে বাৰু, ব'লা আহক। আপুনি চিন্তা নকৰিব, আপোনাক আমাৰ গাড়ীতে লৈ যাম আৰু ইয়াতে থৈ যাম আহি। নালাগে নালাগে, অকণমান আগুৱাই দিলে তোমালোকে যাব পাৰিবা। মই একেবাৰে তালৈকে নাযাওঁ আৰু। ঠিক আছে বাৰু, আহক।
বৌ তোমালোকে ইয়ালৈ কিয় আহিলা কিয় আমি আহিব নালাগিছিল নেকি ভণ্টি নহয় সেইটো কোৱা নাই আৰু তোমাৰ এনেকুৱা অৱস্থা হৈছে যে এনেকৈ ফটা চিঙা শাৰী পিন্ধি আছা যে নাই বৌ এনেই তুমি মিছা কিয় মাতিছা কোৱাচোন আৰু তোমালোকে আগৰ ঘৰটো এৰি ইয়ালৈ কিয় আহিলা আগৰ ঘৰটো কিয় বিক্ৰী কৰি দিলা আৰু মই ইয়াত থাকোঁ বুলি তোমালোকক কোনে ক'লেনো বৌ এইবিলাক কথা বাদ দিয়া ভণ্টি তোমাৰ এনেকুৱা অৱস্থা কিয় হৈছে আৰু তুমি ইমান দুৰ্বল হৈ আছা যে আমাক কোৱা কি হৈছে বৌ আচলতে সঞ্জয়ক আমি যেনেকুৱা বুলি ভাবিছিলোঁ তেনেকুৱা নহয় মই ভাবিছিলোঁ দুখীয়া হ'ব বুলিও সি মনৰ দুখীয়া কেতিয়াও নহ'ব কিন্তু প্ৰথম কেইদিন ভালে আছিলে বৌ পিছতহে কিয় জানো বহুত মদ খাব ল'লে আৰু মদৰ কাৰণে গোটেই ঘৰ দুৱাৰ পৰ্যন্ত বিক্ৰী কৰি দিলে বৌ কি বৌ আৰু মোকো বহুত মাৰধৰ কৰে মই আজি 6 মাহ ধৰি শান্তিৰে থাকিব পৰা নাই বৌ তুমি ইমান কষ্টত আছা আৰু আমি ফোন কৰোঁতে তুমি আমাক মিছা কথা কৈছা কি কৰিম বৌ মই কাকো ইমান টেনশ্যন দিব নিবিচাৰোঁ ইমানবিলাক হৈ গ'ল আৰু তুমি আমাক একোৱেই নজনালা কিয় এনেকুৱা কৰিলা তুমি মই মোৰ মৰ্জিৰ মতেই বিয়া পাতিছোঁ বৌ মই যদি এইবিলাক কথা মা আৰু দেউতাৰ আগত ক'লোঁ হয় তেতিয়াহ'লে মা দেউতাই মোকেই দোষাৰোপ কৰিলে হয় সেইকাৰণে মই একো নক'লোঁ বৌ তুমি পাগল হৈছা নেকি ভণ্টি তোমাক আমি কেতিয়াও নিজৰ ননদ বুলি ভবা নাই সদায় নিজৰ ভণ্টি বুলিয়ে ভাবি আহিছোঁ মা দেউতাক বাৰু ক'ব নোৱাৰা আমাৰ আগততো তুমি ক'ব পাৰিলা হয় আৰু আমি যদি আজি সন্দেহ কৰি নাহিলোহেঁতেন আমিতো গমেই নাপালোহেঁতেন বাৰু বাদ দিয়া যি হ'ল হৈ গ'ল তুমি আৰু এনেকুৱা অৱস্থাত থকাৰ কোনো প্ৰয়োজন নাই আমি সঞ্জয়ৰ লগত কথা পাতিম সঞ্জয় আমি তোমাৰ ওপৰত বহুত বিশ্বাস কৰিছিলোঁ আৰু তুমি আমাৰ ঋতিছাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছা তাই কিমান আলাসত ডাঙৰ হোৱা ছোৱালী তুমি জানানে সঞ্জয় আমি তোমাক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ তাইতো বিচৰা হ'লে এটা বহুত ধনী ঘৰৰ ল'ৰাৰ লগত বিয়া হ'ব পাৰিলে হয় তাই কিন্তু কাৰো কথা নামালে গুচি আহিছিলে কাৰণ তাই সঁচা অন্তৰে ভাল পাইছিলে তোমাক সঞ্জয় যদি তুমি তোমাৰ অভ্যাসটো সলনি কৰিব নোৱাৰা তেতিয়াহ'লে তোমালোকৰ দুয়োটাৰে আমি ডিভ'ৰ্চ কৰাই দিম নালাগে এইটোৱে সিটোৰ লগত থাকিব আমি আজি ঋতিছাক ইয়াৰ পৰা লৈ যাম তাৰপিছত গোটেই জীৱনটো তুমি থাকিবা মদ খাই বৌ তেনেকৈ নক'ব প্লিজ মই মদ এৰি দিম আজিৰ পৰা আৰু কেতিয়াও মদ নাখাওঁ কি নাচাওঁৱে মই মদৰ ফালে মোৰ ঋতিছাক মোৰ পৰা দূৰ নকৰিব প্লিজ মই মোৰ ভুলটো ধৰিব পাৰিছোঁ মই তাইৰ লগত বৰ অন্যায় কৰিলোঁ প্লিজ মোক ক্ষমা কৰি দিয়ক বৌ ক্ষমা কৰি দিয়ক ঠিক আছে বাৰু তুমি যদি নিজে সলনি হ'বলৈ বিচাৰিছা তেতিয়াহ'লে আমি এটা সুযোগ দিছোঁ আমি আজি তোমালোকক টকা কেইটামান দি থৈ যাম এইখিনি টকাৰে তোমালোকে এটা নতুনকৈ বিজনেছ আৰম্ভ কৰিব পাৰিবা যাৰ পৰা তোমালোকে বহুত লাভৱান হ'বা গাঁৱত এখন ভাল দোকানেই নাই তোমালোকে এটা কাম কৰাচোন এখন ভাল দোকান খুলি দিয়াচোন বহুত লাভ হ'ব চাবা ঠিক কৈছা বৌ ঋতিছা মই তোমাৰ ভৰিত ধৰিছোঁ মই তোমাক দিয়া প্ৰতিশ্ৰুতিবোৰ ৰক্ষা কৰিব নোৱাৰিলোঁ তাৰ বাবে তোমাক মই ক্ষমা বিচাৰিছোঁ তুমি ক্ষমা কৰিব পাৰিবানে মোক আজিহে মই উপলব্ধি কৰিব পাৰিছোঁ যেতিয়া বৌহঁতে ক'লে তোমাক মোৰ পৰা আঁতৰ কৰোৱাৰ কথা হ'ব দিয়া সঞ্জয় মই তোমাক নিজতকৈ বেছি ভাল পাওঁ সেইকাৰণেহে মই আছোঁ তুমি যদি ভাল হোৱা মোক আৰু একো নালাগে সঞ্জয় আমি আজিৰ পৰা বহুত সুখত থাকিম মদ হাতেৰে নালাৰো ঠিক আছে সঞ্জয় তুমি যে কথাবোৰ অন্তৰৰ পৰা উপলব্ধি কৰিব পাৰিছা সেইটোৱে মোৰ কাৰণে বহুত আজিহে আমাৰ ভাল লাগিছে তোমালোক দুয়োটা সদায় এনেকৈ থাকা তেতিয়াহে আমি তাতো শান্তিত থাকিব পাৰিম বৌ তোমালোক নোহোৱা হ'লে মই চাগে কেতিয়াও ভাল নহ'লো হয় ঠিক আছে দিয়া এতিয়া আমি যাওঁ আকৌ এদিন আহিম ঠিক আছে বৌ সঞ্জয় নাকান্দিবা আজিৰ পৰা মই তোমাৰ লগত সদায় আছোঁ আজি আমাৰ ইমান ভাল লাগিছে নহয় তোমালোকক দেখি বৌ এই সকলোবোৰ তোমালোকৰ কাৰণেই হৈছে তোমালোকক বহুত বহুত ধন্যবাদ আৰু আজি তোমালোকে ভাত খাইহে যাব পাৰিবা যাম ভাত খাইয়ে যাম আজি
বৌ ব'লা ঘৰলৈ সঁচাকৈ তোমালোকৰ নিচিনা বৌ সকলো ননন্দীয়েকে যাতে পায় ইমান ভাল তোমালোক ভাল বৌ একেজনী পাবলৈ হ'লেতো ভাল ননন্দী একেজনীওতো পাব লাগিব তুমি ভাল কাৰণেহে আমি ভাল হৈছোঁ আৰু বৌ সঞ্জয় যে 5জন দুখীয়া মানুহক সহায়ো কৰিছে আজি হয় নেকি অঁ বৌ সঁচাকৈ সঞ্জয় কিন্তু বহুত ভাল হৈ গ'ল এতিয়া ব'লা ব'লা ঘৰলৈ ব'লা ঠিক আছে ব'লা